বন্ধু সকল ভালে আছে মই আজি আহিলো এমআৰ বুলেট আপোনাৰ যেটো বাইকৰ ডিলাৰ হয় তেওঁলোকে বাইক বিক্ৰী কৰে তেওঁলোকৰ স্পেশালিটি হল বুলেট বিক্ৰী কৰে তেওঁলোকৰ নামটো এমআৰ বুলেট হিচাপে ৰাখিছে আৰু তেওঁলোকৰ পূজাৰ বতৰ যদি আপোনালোকে ভাবি আছে এখন বাইক কিনিম বুলি যদি সেকেন্ড হ্যান্ড বাইক বা এখন দামী বাইক কিনিম বুলি যদি ভাবিছে তেওঁলোকে আপোনালোক আহিব পাৰে এইটো আমাৰ এমআৰ বুলেট হয় এমআৰ বুলেট তেওঁলোকে ইয়াতে ভাল দামত ভাল কম দামত এখন ভাল বুলেট তেওঁলোকে বিক্ৰী কৰে আহক আপোনালোকে ইয়াতে বুলেট যদি কিনো বুলি ভাবে আহিব পাৰিব ইয়াতে তেওঁলোকে বিক্ৰী আছে বলক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম বুলেট দেখাই আছো এখন ৰয়েল এনফিল্ড এখন ৰয়েল এনফিল্ড 350 ৰেডিকৰ ভিতৰত আছে ডুৱেল ডিস্ক টপ মডেল 49000 চলিছে জেনুৱেল চলিছে ফাৰ্স্ট অনাৰ গাড়ী এখন আপোনাৰ কমপ্লিট কাগজ পাতি কৰি ইন্স্যুৰেন্স পলিউশন কৰি 1,12,000 টকা আহিব 1,12,000 ট্ৰান্সফাৰ সব লৈ পেলাই ইন্স্যুৰেন্স পলিউশন লগালগ আপডেট কৰি দিম সকলো আপোনালোকে দি দিব সকলো দি দিম মানে 1,12,000 টকা আপোনালোকক দিলে কাস্টমাৰ গাড়ীখন লৈ যাব পাৰিব কাগজ পাতি কোনো প্ৰবলেম নহয় আৰু এইখন তাৰ পিছত আহিলে আপোনাৰ 19 মডেল হয় এখন আপোনাৰ 39 কিলোমিটাৰ চলিছে ফাৰ্স্ট অনাৰ গাড়ী হয় চেস্টনাট ডুৱেল ডিস্ক এখন আমি আপোনাৰ কাগজ পাতি কৰি 1,15,000 টকা দি দিম 1,15,000 গাড়ী পাই যাব আৰু অথচ 2 বছৰ আপোনালোকক 2 বছৰ ইঞ্জিন গ্যাৰান্টি ৰয়েল এনফিল্ডৰ যিকোনো গাড়ীত পাব হয় আৰু কাৰ্ডখনটো আপোনালোকে দিব লাগিব মই দেখুৱাম ভিডিও লাষ্টত মানে তেওঁলোকে যিখন কাৰ্ডৰ কথা কৈ আছে কাৰ্ডখন আমি এই গাড়ীখিনি দেখাই হোৱাৰ পিছত আপোনালোকক আমি কাৰ্ডখন দেখাই দিম কাৰ্ডখন আপোনালোকে চাব পাৰিব এবাৰ তাৰ পিছত আছে আপোনাৰ 2017 মডেল হয় ক্লাছিক 350 এখন আমি পুৰাপুৰি 1 লাখত গাড়ী দি দিম কাগজ পাতি কৰি আপোনাক কাগজ পাতি কৰি গাড়ী 1 লাখত গাড়ী কমপ্লিট আছে গাড়ী সিল ইঞ্জিন আছে না সিল ইঞ্জিন দাদা এইকাৰণে আমি গ্যাৰান্টি দি আছো গাড়ী হয় আৰু এখন আপোনাৰ 14 মডেল গাড়ী হয় এইখনতো গ্যাৰান্টি সেম পাব 2 years গ্যারান্টি থাকিব 85,000 কাগজ পাতি কৰি আহিব 85 এইখন টপ মডেলখন হয় টপ মডেলখন আৰু এটা বৰ্তমান আমাৰ ষ্টক কম আছে যেহেতু সেল হল আৰু সোমাব পূজাৰ আগত আৰু ষ্টক আহিব তেতিয়া আকৌ চাব পাৰিব এইখন আছে কমান্ডো ৰিগ্ৰেন্ডো এইখন 2016 মডেল এইখন আমি 75,000 ত গাড়ী দি দিম কিমানত দিব এখন 75,000 ত দি দিম এখন আপোনাৰ কিমান সৰি কিমান মডেল কলে এখন 16 কিমান চলিলে এখন আপোনাৰ 38 মান চলিছে 38 40 ভিতৰতে চলিছে এখন কমান্ডো হয় কমান্ডো এখন হেৰিখন হয় কমান্ডো 250 হয় এখন এনে মাইলেজ কিমান মান পায় এখন গাড়ী সেম বুলেটৰ নিচিনা সেম পাব 40 পাব আৰু আছে আমাৰ এতিয়া নৰ্মেল বাইক কিখন দেখুৱাই লওঁ আহক মানে তেওঁলোকে অকল বুলেটে নহয় তাৰ মাজতো দুই এখন তেওঁলোকে বেলেগ নৰ্মেল গাড়ীও ৰাখিছে সেইখনো আপোনালোকে এবাৰ চাই লওক BS6 ৰ আপোনাৰ TVS Star City Plus এখন কাগজ পাতি কমপ্লিট কৰি আপোনাৰ 58,000 দাম আহিব 58,000 এখন নেগোশিয়েবল নহব কিন্তু ফিক্স প্ৰাইস কৰি দিছো বাকি বেলেগত 1,000 টকা নেগোশিয়েবল হৈ যাব এইখনত নহব আৰু এখন আপোনাৰ Activa 3G হয় 2016 ৰ মডেল এখন আপোনাৰ কমপ্লিট কাগজ পাতি কৰি 30,000 দাম আহিব 30,000 কাগজ পাতি ক্লিয়াৰ কৰি পেলাই আৰু এখন Activa 3G হয় এখন আপোনাৰ কাগজ পাতি কৰি 35,000 আহিব ইয়াতকৈ অলপ আপ মডেল হয় 35,000 আহিব 35 ত আপোনালোকে দি দিম আৰু এখন আৰু আপোনালোকে যে কলে কমান্ডো হওক বা বুলেট হওক এই ইনষ্টলমেন্ট ব্যৱস্থা আছে নেকি ইনষ্টলমেন্টৰ কোনো ধৰণৰ এতিয়ালৈকে লগা ধৰণৰ ব্যৱস্থা হোৱা নাই গতিকে ইনষ্টলমেন্ট সেকেন্ড হ্যান্ড গাড়ী ইনষ্টলমেন্ট হোৱা নাই নহব যদি হয় আমি আপডেট দিম কিন্তু বৰ্তমানলৈকে হোৱা নাই এতিয়া আৰু এখন জুপিটাৰ হয় এখন আপোনাৰ 45,000 আহিব 2017 মডেল গাড়ী হয় এই আমাৰ বুলেট তেখেতৰ ওনাৰ হয় কি নাম আপোনাৰ মোৰ নাম মজবিৰ হুছেইন হয় আপোনাৰ কিমান দিন হলে আমাৰ বুলেট আমাৰতো খোলা আপোনাৰ 3 বছৰ হ'ল হয় ইয়াত নতুনকৈ শিফট হৈছো আগতে অলপ আগত আছিল বৰ্তমান পূজা বতৰ আহি আছে কেনেকুৱা আছিল আপুনি কাস্টমাৰ কাৰণে কিবা নতুন লৈ আহিছে নে নতুন আমাৰ আছে আপোনাৰ নতুন আছে আমাৰ 2 years গ্যাৰান্টি আগৰ পৰা চলি যোনটো আছে সেইটো পাব প্লাস 3টা ফ্ৰী সাৰ্ভিসিং পাব বাইকৰ লগত ৰব আপুনি 2 years গ্যাৰান্টি বুলি ক'লে মানে এখন বাইকত আপুনি 2 বছৰ গ্যাৰান্টি দিয়ে হয় এখন বাইকত তেখেতে 2 বছৰ গ্যাৰান্টি দি আছে যেহেতু নেকি আপুনি ডিলাৰত তেনেকে নিদিয়া নেকি সম্ভৱ নাই নিদিয়া আমি ৰিটাৰ্নত দিও গ্যাৰান্টি কাৰ্ড থাকিব লগত কাৰ্ড দি পেলাই দিও কাৰ্ডও থাকে হয় আমাৰ কাৰ্ড থাকে মানে বুলেট বাইক যদি আপোনালোকৰ পৰা কোনোবাই কিনি লৈ যায় এনফিল্ড তেতিয়া হলে সেই বাইকৰ কিবা প্ৰবলেম হলে আপোনালোকৰ গ্যাৰান্টি কাৰ্ড দি দিম যদি কিবা কমপ্লেইন হয় আপোনালোক আহক যদি আহিব পৰা অৱস্থা নাই দূৰ জায়গাত যেনেকুৱা আজি তিনচুকীয়া ডিব্ৰুগড় লৈ গৈছে আহিবলৈ সমস্যা হৈছে তেতিয়া হলে এটা কাম কৰিলে আমাক যোগাযোগ কৰিলে হ'ল আপুনি আজি ফোন কৰিছে আজিয়ে যোৱাটো পসিবল নহয় মিনিমাম 1
উইকৰ ভিতৰত আমাৰ টেকনিচিয়ান গৈ পেলাই ঠিক কৰি দিব তেনেকুৱা আমাৰ ফেচিলিটি আছে ৱাও মইতো আজি প্ৰথম শুনিলো প্ৰথম জানিলো যে এখেতসকলে বাইকৰ 2 বছৰ গ্যাৰান্টি উইথ আকৌ কাৰ্ডো দি আছে গ্যাৰান্টি কাৰ্ড আপোনালোকে আহক পূজা আহি আছে বাইক এখন কিনি লৈ যাওক সেই আশাৰে ভিডিঅ'টো বলক আৰম্ভ কৰো 17 মডেল হয় 45000 আহিব কাগজ পাতি ক্লিয়াৰ আৰু এখন 25000 আহিব জুপিটাৰ এখন 16 মডেল হয় 17 হয় এখন হয় 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 আপোনাৰ কাগজ পাতি কৰি 25000 আহিব আৰু কাৰখন ৰাখিছে নেকি আপুনি কাৰখন ৰাখিছো হয় এখন 2003 মডেল হয় 2003 টাইগাৰ জেন হয় হয় এখন আপোনাৰ 75 পালে কাগজ পাতি কৰি গাড়ী দি দিম টেক্স আপডেট আছে টোটালি সব আপডেট আছে ইঞ্জিন সিল আছে সিল ইঞ্জিন আছে 75000 আপোনালোকৰ মোটামুটি সেল কেনেকুৱা এতিয়া আমাৰ এটা সেল আছে মোটামুটি ভালে আছে ষ্টক আৰু আছিল ষ্টক বৰ্তমান শেষ হৈ গ'ল আকৌ নতুন ষ্টক উঠাই আছো আমি পূজা আগে আৰু ষ্টক আহি যাব নতুন কিবা আহিব নেকি আপডেট নতুন ৰয়েল এনফিল্ড আহিব ক্লাছিক আহিব এনে হিমালয়ান বা এনেকুৱা এইবিলাক মানে হিমালয়ান বৰ্তমান ৰাখা নাই কিয়া আমি ক্লাছিক আৰু থান্ডাৰবাৰ্ড ষ্টেণ্ডাৰ্ড এইবিলাকে ৰাখি আছো বৰ্তমান ষ্টেণ্ডাৰ্ডটো পাবলৈ নাই ক্লাছিক আহি আছে আৰু ক্লাছিক পাব ঠিক আছে আৰু পূজাৰ আগত মই আকৌ এবাৰ আহিম আপোনালোকৰ ওচৰতে ভিডিঅ' এটা আকৌ বনাম মই ঠিক আছে পূজাৰ আগত তেখেতসকলৰ এটা আৰু ষ্টক তেওঁলোকে আনিব তেতিয়া আৰু অলপ সৰহকে আপোনালোকৰ গাড়ী দেখাব পাৰিম কিন্তু বৰ্তমান যিকেইখন আছে সেইকেইখনৰ ভিতৰতো যদি আপোনালোকৰ কোনোবা পচন্দ কৰিছে বা ল'ব বিচাৰে তেতিয়াহ'লে MR বুলেট আপোনালোক আহক মই ইয়াৰ সম্পূৰ্ণ লোকেশ্যন মই ডেছক্ৰিপশ্যনত দি দিম মেইনলি ক'বলৈ হ'লে যদি আহে হুজাই লংকা যিটো ৰোড আছে যদি সেইফালৰ পৰা আহে নগাঁও ৰোডত এইখিনি একচুৱেলি মৰিকলং বকুলতল পেট্ৰল পাম্প হুজাই ফালৰ পৰা যদি আহে পেট্ৰল পাম্প দুটা পাৰ হৈ বাছ ষ্টেণ্ড পাৰ হৈ দেখিবই MR বুলেট তাৰ সমান্তৰালকৈ তেওঁলোকে ভাল কাম কৰি আছে আজি অলপ দিনৰ পৰা ময়ো দেখি আছো তেওঁলোকৰ ৰাস্তাটোত অহা যোৱা কৰো যিহেতু নেকি গাড়ী সেইকাৰণে ভাবিলো বোলো ভিডিঅ'টো এবাৰ বনাই যাওঁ বাকী তেখেতসকলৰ ৱাৰেণ্টি কাৰ্ড যিখিনি আছে মই এবাৰ দেখাই দিছো চাই লওক এইখন আছে আমাৰ গ্যাৰান্টি কাৰ্ড ইয়াত বাইক নেম বাইকৰ নম্বৰ ইঞ্জিন নম্বৰ কালাৰ ডেলিভাৰী ডেট কোনটো ডেটত আপোনাৰ গাড়ীখন ডেলিভাৰী হৈছে তাৰ পৰা আপোনাৰ থাকিব 2 ইয়াৰ্ছ আমি ডাইৰেক্ট ৰিটাৰ্ণ দিওঁ এতিয়ালৈকে বৰ্তমান অসমত কোনো ছেকেণ্ড হেণ্ড ডিলাৰ ৰিটাৰ্ণ গ্যাৰান্টি কাৰ্ড দিব পৰা নাই মুখেৰে চবেই কৈ দিয়ে যে 3 মাহ গ্যাৰান্টি 6 মাহ গ্যাৰান্টি কিন্তু আমি ৰিটাৰ্ণত দিছো যাতে কাষ্টমাৰৰ প্ৰব্লেম নহয় কেতিয়াবা যদি গ্যাৰান্টি কাৰণে কিবা কাৰণে যদি ইঞ্জিনৰ প্ৰব্লেম হয় কাষ্টমাৰৰ হাতত যাতে এটা প্ৰুফ থাকক যে এইখন মোক গ্যাৰান্টি কাৰ্ড দিছে সেইটো কাৰণে আমি ৰিটাৰ্ণত কৰিছো গ্যাৰান্টি কাৰ্ডটো না এটা মানে চাবলৈ গ'লে বস্তুটো যিটো চাইছো আজিলৈকে মই এনেকুৱা ধৰণৰ শুনা নাই মানে আজিলৈকে হয়তো গাড়ী ডিলাৰো আজিলৈকে এনেকে নিদিয়ে নেকি আপোনাৰ গ্যাৰান্টি ৱাৰেণ্টি কিবা 2 বছৰ তাকো 2 বছৰ তেওঁলোকৰ ডিমাণ্ড দিছে যে তেওঁলোকৰ বুলেটত যদি কিবা 2 বছৰৰ ভিতৰত প্ৰব্লেম দেখায় তেতিয়াহ'লে তেওঁলোকে গ্যাৰান্টি দিছে যে এই বস্তুটো তেওঁলোকে ঠিক কৰি দিব আৰু এনেকুৱা জেগাৰ পৰা ল'ব পাৰিব ধৰি লওক বোলে নাই বহুত দূৰ আপোনাৰ কোনো ধৰণৰ যাতায়াতৰ সুবিধা নাই তেওঁলোকে নিজে মেকানিক পঠাই গাড়ী চাৰ্ভিচিং কৰি তেওঁলোকক ক্লিয়াৰ যদি ডিব্ৰুগড় যোৰহাট তেনেকুৱা জেগাত হয় তেতিয়াহ'লে যদি কেতিয়াবা গাড়ী ইঞ্জিনৰ ফালৰ পৰা প্ৰব্লেম আহে আমাক এটা ইনফৰ্ম কৰিলেই হ'ল আমি এনেকুৱা নহয় আপুনি মোক এতিয়া ফোন কৰিছে মই লগালগ যাব পাৰিম এইটো পচিবল নহয় 1 উইক দিব লাগিব 1 উইকৰ ভিতৰত আমাৰ টেকনিচিয়ান গৈ পেলাই গাড়ী ঠিক কৰি দিব সেইটো ডাইৰেক্ট আমাৰ গ্যাৰান্টি কাৰ্ডতে কৈ দিয়া হয় দিয়া টাইমতে সুন্দৰ তেওঁলোকে উপস্থাপন কৰিছে আৰু এইটো ভাল হৈছে যা হওক আপোনালোক আহক পূজাৰ আগত পূজাত যদি এখন গাড়ী ল'ম বুলি ভাবি আছে ছেকেণ্ড হেণ্ড বাইক বা কম দামত ভাল গাড়ী এখন লওঁ বুলি যদি বিচাৰি আছে তেতিয়াহ'লে আহক MR বুলেটত এখন ধুনীয়া বাইক লৈ যাওক আপোনালোকৰ মন পচন্দৰ ঠিক আছে ধন্যবাদ ৰাখিছো ধন্যবাদ